ডিমত একেলগে 12,000 মহিলাৰ বিয়া নাম অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত ডিমত আসাম বুক অফ ৰেকৰ্ডছ এক অভূতপূৰ্ব দৃশ্যৰ সৃষ্টি কৰিলে ডিমৌ ৰাইচাৰ গাঁওস্থিত ক্ৰীড়াংগনত সৰুজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত আৰু ডিমৌ সন্মিলিত নাৰী সমাজৰ লগতে শিৱসাগৰবাসীৰ সহযোগত অনুষ্ঠিত হ'ল এক বৃহৎ বিয়া নামৰ অনুষ্ঠান য'ত একেলগে প্ৰায় 12,000 মহিলাই অংশগ্ৰহণ কৰিলে অসমৰ নানান জিলাৰ পৰা অহা মহিলাসকলে একেলগে বিয়ানাম গাই জনপ্ৰিয় লোক সংস্কৃতিক পুনৰ জীৱন্ত কৰিলে বিয়ানাম যি সময়ৰ সৈতে ক্ৰমে হেৰাই গৈ আছে সেই পৰম্পৰাগত গীতৰ পুনৰ জীৱনৰ লক্ষ্যই আছিল এই অনুষ্ঠানৰ মূল উদ্দেশ্য এই ঐতিহাসিক বিয়ানাম গাঁও অনুষ্ঠানৰ উদ্বোধন কৰে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই অনুষ্ঠানটোৱে অসম বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় যি সমগ্ৰ ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয় আয়োজকসকলে কয় এই অনুষ্ঠানৰ জৰিয়তে গাঁৱলীয়া মহিলা সমাজক এক মঞ্চত অনা লোক সংস্কৃতি সংৰক্ষণ কৰা আৰু আগন্তুক প্ৰজন্মলৈ ইয়াক প্ৰেৰণ কৰা আমাৰ মূল লক্ষ্য আছিল বিয়ানামৰ এই বৃহৎ একত্ৰিত উপসংস্থাপনাই সাংস্কৃতিক ঐতিহ্য আৰু সামাজিক সংহতিকো একেলগে আগবঢ়াইছে এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে অসমৰ গৰ্বিত পৰম্পৰা আৰু সাংস্কৃতিক ধন সম্পদ বিশ্বৰ আগত উজাগৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে বহুলোকে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিউজ 80 অসম